এতিয়া নতুন টপিক নাম্বাৰ অফ এটমছ ইন এ ইউনিট সেল মানে এটা একক কোষত থকা পৰমাণুৰ সংখ্যা এটা একক কোষত কিমানটা পৰমাণু থাকে আমি বিভিন্ন প্ৰকাৰ একক কোষ পঢ়ি আইছো ন সৰল একক কোষ দেহকেন্দ্ৰিক পৃষ্ঠকেন্দ্ৰিক প্ৰান্তকেন্দ্ৰিক হয়নে এটা একক কোষৰ গাত কেইটা এটম থাকে কেইটা পৰমাণু থাকে আমি ইতিমধ্যে কৈছিলো ন সৰল কোষত 8টা দেহকেন্দ্ৰিত 9টা পৃষ্ঠকেন্দ্ৰত 14টা আৰু প্ৰান্তকেন্দ্ৰত 10টা কৈছিলো মই কিন্তু কথাটো অলপ ইয়াত বেলেগ আছে চোৱা আমি প্ৰথম চাই লম সৰল ঘনকীয় একক কোষ সিম্পল কিউবিক ইউনিট সেল আমি কিউবিক ইউনিট সেল লৈ লম সৰল ঘনক একক কোষ লৈ লম সৰল ঘনকীয় একক কোষ কি আছিল আমি ইতিমধ্যে পঢ়িছো সৰল একক কোষ পঢ়িছো ন যি একক কোষৰ প্ৰতিটো চুকত এটাকৈ পৰমাণু থাকিব তো ঘনক আকৃতিৰ এটা একক কোষৰ প্ৰতিটো চুকত এটাকৈ কি আছে পৰমাণু আছে গতিকে এটা একক কোষত কেইটা পৰমাণু থাকিব লাগে নিয়মতে 8টা কিন্তু নহয় কথাটো চোৱা কিয় নহয় এটা একক কোষে কিন্তু একচুয়াল যেটো ক্রিস্টাল সৃষ্টি হয় তাত এনেকে একক কোষ বহুত থাকিব নহয় আমি ইয়াত এটা ক্রিস্টাল আঁকিব চেষ্টা কৰিছো ইমান ভালো হোৱা নাই তথাপি এটা বুজাবলে মোটামুটি এটা চিত্ৰ আঁকিছো এয়া হয় এটা ক্রিস্টাল ইয়াত এনেকে একক কোষ বহুত কেইটা আছে যেনেকে ইয়াত মই 8টা আঁকিছো 8টা ঘনক সন্মুখত 4টা 1 2 3 4 আৰু পিছফালে আকৌ 4টা 1 2 3 4 হয়নে মুঠ ইয়াত 8টা কি আছে একক কোষ 8টা ঘনক আছে ইয়াত 8 কিউবস আছে 8 কিউবিক ইউনিট সেল একেলগে আছে এটা ক্রিস্টাল লেটিছত এতিয়া আমি চাও ইয়াৰ এটা কৰ্নাৰত বা এটা চুকত যি পৰমাণু থাকিব সেই পৰমাণু বহুকেটা একক কোষৰ লগত ভাগ বতৰা হৈ থাকে মানে শেয়াৰিং কৰি থাকে যেনেকৈ ইয়াছ এই চুকত যেটো এটা চুকৰ এটা পৰমাণু মই লৈ দেখাইছো যেটো অকমান এই চুকটো চাও এটা চুকৰ এটা পৰমাণু লৈ বুজাও এই যেটো চুকৰ পৰমাণুটো যেটো কলা কৰা আছে এই চুকৰ এই পৰমাণুটো আমি কোনটো ঘনকৰ বুলি কম 1 নম্বৰ ঘনকৰ চুকতো এই পৰমাণুটো আছে 2 নম্বৰ ঘনকৰ তো এই পৰমাণুটো আছে তৃতীয় ঘনকত একই পৰমাণু চতুৰ্থ ঘনকত একই পৰমাণু পঞ্চমতো আছে ষষ্ঠতো আছে সপ্তম আৰু অষ্টম 8টা ঘনকৰে এই একটা পৰমাণু আছে অর্থাৎ এই পৰমাণুটো 1 নম্বৰ ঘনকৰো এটা পৰমাণু হয় 2 নম্বৰ ঘনকৰো এটা পৰমাণু হয় 3 নম্বৰ ঘনকৰো হয় গতিকে এই যেটো এই চুকত থকা যেটো পৰমাণু এই পৰমাণুটা 8টা ঘনকৰ লগত ভাগ বতৰা হৈ আছে হয়নে গতিকে আমি যদি এই পৰমাণুটো আমি ভাগ কৰি দিও 8 জনক হয়নে তেতিয়া এজনৰ ভাগত কিমান পৰিব 8 ভাগৰ 1 ভাগ হয়নে তো এটা সৰল ঘনকৰ প্ৰতিটো চুকত থকা এটা পৰমাণু একচুয়ালি 8টা ঘনকৰ লগতে ভাগ বতৰা হৈ থাকে এই পৰমাণুটো অকলে এই ঘনকৰ নহয় ইয়াত আৰু কাষত ঘনক আছে ইয়াৰ কাষত আছে ইয়াৰ তলত আছে ইয়াৰ ওপৰত আছে হয়নে গতিকে ইয়াত দেখা পাইছো মই এটা আয়তীয় ঘনকৰ এটা সৰল ঘনকৰ প্ৰতিটো চুকত থকা পৰমাণু 8টা ঘনকৰ লগত ভাগ বতৰা হৈ থাকে শেয়াৰিং হৈ থাকে গতিকে এজনৰ ভাগত এটা চুকৰ কিমান অংশ পাব 8 ভাগৰ 1 অংশ পাব অর্থাৎ এই পৰমাণুটোৰ কিমান অংশ এই ঘনকটোৱে পাব এটা ঘনকে এটা চুকত থকা পৰমাণুৰ কিমান অংশ পাব 8 ভাগৰ 1 অংশ পাব কাৰণ এই পৰমাণুটা 8 জনৰ লগত ভাগ বতৰা হ'ব ন এই পৰমাণুটো অকলে তেওঁৰ নহয় 8টা ঘনকৰ কাৰণে এই একেটা পৰমাণুই আছে যেনে ইয়াত দেখা পাইছো মই এই পৰমাণুটো 8টা ঘনকৰ কাৰণে একেটা পৰমাণুই আছে গতিকে এই পৰমাণুটা 8 জনৰ মাজত ভগাই দিব লাগিব গতিকে প্ৰতিটো চুকত থকা এটা পৰমাণুৰ কিমান অংশ এটা ঘনকে পাব 8 ভাগৰ 1 অংশ কিন্তু এনেকা পৰমাণু কেইটা আছে আমি জানো 8টা চুকত 8টা আছে এটা চুকৰ পৰা কিমান অংশ পালে 8 ভাগৰ 1 অংশ পালে দ্বিতীয় চুকৰ পৰা 8 ভাগৰ 1 অংশ পাব তৃতীয় চুকৰ পৰা 8 ভাগৰ 1 অংশ পাব এনেকে এটা সৰল একক কোষে এটা সৰল ঘনকৰ প্ৰতিটো চুকত থকা যি পৰমাণু প্ৰতিটো চুকৰ পৰমাণুৰ পৰা 8 ভাগৰ 1 অংশকৈ পালে মুঠ তেওঁ কিমানটা পৰমাণু হ'ব তো 8 ভাগৰ 1 পূৰণ 8 সমান সমান কি হ'ব উত্তৰটো 1 গতিকে এটা সৰল ঘনকৰ গাত গড়ে কেইটাকৈ পৰমাণু আছে এটাকৈ পৰমাণু থাকে গতিকে এয়া সুধিছে এটা একক কোষত থকা পৰমাণুৰ সংখ্যা গতিকে আমি কি কম যে সৰল ঘনকীয় একক কোষৰ ক্ষেত্ৰত হয়নে সৰল ঘনকীয় একক কোষত থকা পৰমাণুৰ সংখ্যা কিমান হ'ব 1 In case of cubic unit cell the number of atoms present in the simple cubic unit cell is 1 simple cubic unit cellত এটাহে এটম আছে এভারেজ এটা আছে কিন্তু এটা সিঙ্গেল ইউনিট সেল দেখা পাম যে ইয়াত 8 কৰ্নাৰত 8 এটম আছে তো
টোটেল নাম্বাৰ অফ এটমছ কিমান হ'ব লাগে 8 হ'ব লাগে কিন্তু 8 নহয় কিয় নহয় আমি এই চিত্ৰত বুজাইছো হয়নে ইয়াৰ এভৰি কৰ্নাৰত থকা এটা এটম 8 ডিফাৰেন্ট ইউনিট সেলৰ লগত শেয়াৰিং হৈ থাকে গতিকে এভৰি কৰ্নাৰৰ পৰা এটা ইউনিট সেল কিমান পাৰ্ট পাব 1/8 পাৰ্ট পাব 8 ভাগৰ 1 অংশ পাব এতিয়া এটা ইউনিট সেলৰ 8 কৰ্নাৰত 8 এটম আছে এটা এটমৰ পৰা 1/8 পাৰ্ট কৈ যদি আহে তো 8টা কৰ্নাৰৰ পৰা 1/8 * 8 কিমান হ'ব 1 গতিকে এটা ইউনিট সেলৰ এভাৰেজ নাম্বাৰ অফ এটম কিমান হ'ব 1 গড়ে প্ৰতিটো একক কোষৰ গাত হয়নে কেইটাকৈ পৰমাণু থাকিব এটাকৈ পৰমাণু থাকিব ইয়া কোন প্ৰকাৰ একক কোষৰ ক্ষেত্ৰত সৰল ঘনকীয় একক কোষৰ ক্ষেত্ৰতে এই কথাটো হয়নে সিম্পল কিউবিক ইউনিট সেলৰ ক্ষেত্ৰতে তোমাৰ এই কথাখিনি বুজাইছো যে সিম্পল কিউবিক ইউনিট সেলৰ এভাৰেজ নাম্বাৰ অফ এটম কিমান থাকিব 1 হয়নে যদি আমি দেখা পাম যে 8টা চুকত 8টা পৰমাণু আছে যেন দেখা পাওঁ কিন্তু নহয় গড়ে এটা ঘনকৰ গাত এটাহে পৰমাণু থাকে বুজি পাইছো আমি এতিয়া আমি চাওঁ দেহকেন্দ্ৰিক ঘনকীয় একক কোষ দেহকেন্দ্ৰিক ঘনকীয় একক কোষৰ গাত কেইটাকৈ পৰমাণু আছে এতিয়া আমি বডি সেন্টাৰ্ড কিউবিক ইউনিট সেল লৈ লৈছো এতিয়া ইয়াৰ গাত কেইটা এটম আছে বডি সেন্টাৰ্ড মানে কি আছিল আমি জানো আমি ইতিমধ্যে পঢ়িছো আমি দেহকেন্দ্ৰিক মানে কি আছিল এটা ঘনক তাৰ 8টা চুকত 8টা থাকিব প্লাস সেই ঘনকটোৰ সু মাজত মানে দেহৰ মাজত আৰু এটা পৰমাণু থাকিব 8 কৰ্নাৰত 8 এটমছ প্লাস এই বডিটোৰ সেন্টাৰত আৰু এটা এটম থাকিব তাক কয় কি বডি সেন্টাৰ্ড আমি পঢ়িছো ইতিমধ্যে দেহকেন্দ্ৰিক গতিকে এটা চিত্ৰ আঁকিছো মই এটা ঘনক যাৰ 8টা চুকত 8টা পৰমাণু আছে তাৰ উপৰিও সেই ঘনকৰ ঠিক সু মাজত আৰু এটা পৰমাণু আছে গতিকে ইয়াৰ গাত মুঠ পৰমাণু সংখ্যা কিমান হ'ব তো এতিয়া আমি জানো যে এটা চুকৰ কিমান অংশ এটা ঘনকে পায় 8 ভাগৰ 1 ভাগ এখানে আমি ইতিমধ্যে বুজাইছো তো এই ঘনকৰ এটা চুকৰ এটা পৰমাণুৰ কিমান অংশ পাব 8 ভাগৰ 1 ভাগ তেনেদৰে চুকত পৰমাণু কেইটা আছে 8টা আছে তো 8টাৰ পৰা মুঠ কিমান আহিব 1/8 * 8 = 1 এটা আমি আগতে বুজিছো আমি 8টা চুকৰ পৰা গড়ে কিমান আহিব 1/8 অংশকে আহিলে মুঠ কিমান অংশ আহিব এটা এতিয়া 8টা চুকৰ পৰা মুঠ পৰমাণু সংখ্যা 1 হল আৰু এই দেহৰ মাজত এটা আছে এই দেহৰ মাজত থকা যদি পৰমাণু এটো বেলেগৰ লগত কেতিয়াও শেয়াৰ নহয় মানে এটা দেহৰ মাজত থকা যদি পৰমাণু এটো তাৰ নিজৰে হয় এটো বেলেগৰ লগত শেয়াৰ নহয় বা বেলেগৰ লগত ভাগ বতৰা নহয় দেহকেন্দ্ৰিক ঘনকীয় একক কোষৰ কেন্দ্ৰত থকা যি পৰমাণু এই পৰমাণুটো ইয়াৰ কাষত থকা একক কোষৰ লগত ভাগ বতৰা নহয় ইয়াৰ নেইবাৰিং ইউনিট সেলৰ লগত এই এটমটো শেয়াৰিং নহয় বডি সেন্টাৰত থকা যদি এটম এই এটমটো তাৰ নিজৰে হয় এটো বেলেগৰ লগত শেয়াৰিং নহয় গতিকে এই পৰমাণুটো তাৰ নিজৰে হয় গতিকে কোষ কেন্দ্ৰত থকা মানে বডিৰ সেন্টাৰত থকা এটম কেইটা আছে এটা আৰু 8টা চুকৰ পৰা কিমান আহিছিল এটা তো মুঠ কিমান হল আমাৰ পৰমাণুৰ সংখ্যা দুটা গতিকে বডি সেন্টাৰ্ড কিউবিক ইউনিট সেলৰ টোটাল নাম্বাৰ অফ এটম কিমান হ'ব 2 কিয় 8 কৰ্নাৰৰ পৰা 1/8 * 8 1 হল আৰু বডিটোৰ সেন্টাৰত এটা আছে এটম তো এই এটা আৰু 8 কৰ্নাৰৰ পৰা এটা 1 + 1 কিমান হ'ব 2 গতিকে বডি সেন্টাৰ্ড কিউবিক ইউনিট সেলৰ টোটাল নাম্বাৰ অফ এটম 2 হ'ব দেহকেন্দ্ৰিক ঘনকীয় একক কোষৰ গাত মুঠ পৰমাণু সংখ্যা 2 হ'ব 8টা চুকৰ পৰা 1/8 * 8 1 আৰু দেহৰ কেন্দ্ৰত আছে এটা দেহৰ কেন্দ্ৰত এটা আৰু 8টা চুকৰ পৰা এটা আহিল তো 1 + 1 2 গতিকে আমাৰ দেহকেন্দ্ৰিক ঘনকীয় একক কোষৰ গাত পৰমাণু সংখ্যা 2 কিন্তু সৰল যদি হয় সৰল ঘনকীয় একক কোষৰ ক্ষেত্ৰত কিমান হ'ব 1 এই আমি ইতিমধ্যে পঢ়িছো সিম্পল কিউবিক হলে নাম্বাৰ অফ এটম 1 হ'ব আৰু বডি সেন্টাৰ্ড কিউবিক ইউনিট সেল হলে 2 হ'ব ঠিক আছে নেক্সট আমি চাওঁ পৃষ্ঠকেন্দ্ৰিক ঘনকীয় একক কোষ ফেস সেন্টাৰ্ড কিউবিক ইউনিট সেল ইতিমধ্যে আমি দুটা পঢ়িলো সৰল ঘনক দেহকেন্দ্ৰিক ঘনক সিম্পল কিউব আৰু বডি সেন্টাৰ্ড কিউব এটা থাৰ্ডটা পাইছে আমাৰ ফেস সেন্টাৰ্ড কিউব পৃষ্ঠকেন্দ্ৰিক ঘনকৰ বিষয়ে পঢ়িম পৃষ্ঠকেন্দ্ৰিক ঘনকৰ মুঠ পৰমাণু সংখ্যা কিমান হবে আমি উলাও এতিয়া চোৱা পৃষ্ঠকেন্দ্ৰিক ঘনক মানে কি আছিল যে 8টা চুকত 8টা পৰমাণু থাকিব তাৰ উপৰিও যি 6টা পৃষ্ঠ আছে ঘনকৰ 6টা পৃষ্ঠ থাকে হয় না 6টা পৃষ্ঠৰ প্ৰতিটো পৃষ্ঠৰ মাজত এটা কৈ আকৌ পৰমাণু থাকিব তো এয়া চোৱা এটা মোটামুটি চিত্ৰ আঁকিছো 8টা চুকত 8টা পৰমাণু আছে তাৰ উপৰিও 6টা পৃষ্ঠত এই দুটা পৃষ্ঠত এটা দুটা এই দুটা পৃষ্ঠত এইটো আৰু এইটো আৰু এই কাষত দুটা তাকো এইটো আৰু এইটো এনেদৰে 6টা পৃষ্ঠত আকৌ 6টা পৰমাণু আছে 8টা চুকত 8টা আৰু 6টা পৃষ্ঠত আকৌ 6টা তো মুঠ কেইটা 8 আছে 14টা হ'ব লাগে না গড়ে কিন্তু নহয় এটা
একক কোষত মানে পৃষ্ঠকেন্দ্ৰিক একক কোষত গড়ে কেইটা পৰমাণু ওলাব আমি এতিয়া চাম। এতিয়া আমি চাওঁ প্ৰতিটো চুকৰ এটা পৰমাণুৰ কিমান অংশ পায় 8/1 অংশ পায়। গতিকে চুকত থকা 8টা পৰমাণুৰ প্ৰতিটো অংশ 1/8 অংশ 1/8 × 8 ইকুৱেল টু কিমান হ'ব 1। এইখিনি ঠিক আছে। কিন্তু সেকেন্ড পইণ্টটো কি হ'ব এতিয়া আমাৰ পৃষ্ঠকেন্দ্ৰিক ঘনকৰ পৃষ্ঠত যি কণা থাকে এটা পৃষ্ঠৰ এটা কণা কেইটা ঘনকৰ লগত ভাগ বতৰা হয়। এয়া চোৱা আমি এটা চিত্ৰ আঁকি দেখাইছোঁ যে এটা পৃষ্ঠৰ এয়া এটা পৃষ্ঠ, এই পৃষ্ঠৰ কেন্দ্ৰত যিটো পৰমাণু আছে এই পৰমাণুটো কেইটা ঘনকৰ লগত বা কেইটা একক কোষৰ লগত ভাগ বতৰা হৈছে এটা আৰু দুটা হয়নে। এই দুটা একক কোষৰ মাজত এই পৰমাণুটো এই একক কোষৰো হয় এই কাষৰ একক কোষৰো সেই পৰমাণুটোৱে হয় নহয়নে। তো পৃষ্ঠৰ কেন্দ্ৰত থকা যিটো পৰমাণু সেইটো দুটা একক কোষৰ লগত কি হয় ভাগ বতৰা হয় মানে শ্বেয়াৰিং হয়। এটা ফেচৰ চেণ্টাৰত থকা যিটো এটম সেই এটমটো দুটা নেইবাৰিং ইউনিট সেলৰ লগত শ্বেয়াৰিং হৈ থাকে। মানে এটা পৃষ্ঠৰ কেন্দ্ৰত থকা পৰমাণুটো ইয়াৰ নিকটৱৰ্তী আন এটা একক কোষৰ লগত ভাগ বতৰা হৈ থাকে। গতিকে এই পৃষ্ঠৰ কেন্দ্ৰত থকা পৰমাণুটো এই একক কোষৰো হয় এই কাষৰ একক কোষৰো এইটোৱে পৰমাণু হয় নহয়নে। গতিকে এই পৃষ্ঠৰ কেন্দ্ৰত থকা পৰমাণুটোৰ কিমান অংশ এটা একক কোষে পাব 2/1 অংশ। ই পাব কিমান 2/1 অংশ। মানে এটা বস্তুক দুভাগ কৰিলে কি 2/1 ভাগকে পাব। ঠিক তেনেদৰে এনেকুৱা পৃষ্ঠ কেইটা আছে 6টা পৃষ্ঠ আছে টোটেল। এটা পৃষ্ঠকেন্দ্ৰিক ঘনকৰ 6টা পৃষ্ঠত 6টা পৰমাণু আছে। প্ৰতিটো পৰমাণু কিমান অংশ পাব 2/1 অংশকৈ পাব। 2/1 অংশকৈ পালে 6টা পৃষ্ঠৰ পৰা মুঠ কিমান অংশ পালে পৃষ্ঠৰ কেন্দ্ৰত থকা 6টা পৰমাণুৰ প্ৰতিটোৰ 2/1 অংশকৈ ল'লে কিমান হ'ব 6 × 2/1 কিমান আহিব 3টা। গতিকে 8টা চুকৰ পৰা 1/8 × 8 এটা আহিল আৰু 6টা পৃষ্ঠৰ পৰা প্ৰতিটো পৃষ্ঠৰ পৰা 2/1 অংশকৈ 6টা পৃষ্ঠৰ পৰা কিমান আহিল 6 × ½ 3। তো মুঠ পৃষ্ঠকেন্দ্ৰিক ঘনকৰ গাত পৰমাণুৰ সংখ্যা কিমান হ'ব 1 + 3 মুঠ 4টা। তো ফেচ চেণ্টাৰ্ড কিউবিক ইউনিট সেলৰ 8 কৰ্নাৰৰ পৰা 1/8 × 8 ইকুৱেল টু 1 এইখিনি আমি বুজি পাইছোঁ। আৰু ইচ ফেচৰ হাফ পাৰ্ট এটা ইউনিট সেলে পায়। গতিকে এটা ফেচৰ পৰা হাফ পাৰ্ট তেনেকৈ ফেচ কেইটা 6টা আছে। তো 6টা ফেচৰ 6টা চেণ্টাৰ আছে। তো ইচ ফেচ চেণ্টাৰৰ পৰা হাফ পাৰ্টকৈ আহিলে 6টা ফেচৰ পৰা কিমান আহিব 6 × ½ ইকুৱেল টু 3। তো টোটেল নাম্বাৰ অফ এটম কিমান হ'ল এটা ফেচ চেণ্টাৰ্ডৰ 4 1 + 3 ইকুৱেল টু 4। ইচ কৰ্নাৰৰ পৰা 1/8 × 8 1 আৰু ইচ ফেচৰ পৰা হাফ পৰ্চন হাফ × 6 3। তো টোটেল নাম্বাৰ অফ এটম 4। গতিকে ফেচ চেণ্টাৰ্ড কিউবিক ইউনিট সেলৰ টোটেল নাম্বাৰ অফ এটম কিমান হ'ব 4 হ'ব। বুজি পালোঁ আমি। গতিকে আমি ইতিমধ্যে 3টা পঢ়িলোঁ সিম্পল কিউবিক বডি চেণ্টাৰ্ড কিউবিক আৰু ফেচ চেণ্টাৰ্ড কিউবিক। সৰল ঘনক দেহকেন্দ্ৰিক ঘনক আৰু পৃষ্ঠকেন্দ্ৰিক ঘনক। গতিকে আমি কি পালোঁ সৰল একক কোষৰ বা সৰল ঘনকীয় একক কোষৰ মুঠ পৰমাণু সংখ্যা কিমান হ'ব 1। কেনেকৈ আমি জানো এটা চুকৰ পৰা 1/8 অংশ আহিব 8টা চুকৰ পৰা 1/8 × 8 ইকুৱেল টু 1। আৰু দেহকেন্দ্ৰিক বডি চেণ্টাৰটো কি হয় 8টা চুকৰ পৰাতো আহিবই 1/8 × 8 ইকুৱেল টু 1। আৰু বডি চেণ্টাৰত যিটো থাকিব এই চেণ্টাৰৰ যিটো পৰমাণু এইটো বেলেগৰ লগত ভাগ বতৰা নহয় বেলেগৰ লগত শ্বেয়াৰিং নহয়। গতিকে এইটো তাৰ নিজৰে হয়। গতিকে এটা একক কোষৰ পৰা এটা ইউনিট সেলৰ বডি চেণ্টাৰৰ সম্পূৰ্ণ পৰমাণুটো পাব। আৰু 8টা চুকৰ পৰা 1/8 × 8 1। তো 1 + 1 কিমান হ'ব 2। তো বডি চেণ্টাৰটো কিমান আছিল 2। ফেচ চেণ্টাৰটো ইতিমধ্যে কি পালোঁ আমি 8 চুকৰ পৰাতো এটা আহিব আৰু 6টা ফেচৰ পৰা প্ৰতিটো ফেচৰ পৰা হাফ অংশকৈ 6টা ফেচৰ পৰা 6 × ½ 3। গতিকে চুকৰ পৰা আহিল 1/8 × 8 1 আৰু পৃষ্ঠবিলাকৰ পৰা আহিল হাফ × 6 3। গতিকে টোটেল কিমান হ'ব 4। গতিকে আমি চিম্পলি ক'ব পাৰোঁ সৰল ঘনকৰ এটা পৰমাণু থাকে গড়ে দেহকেন্দ্ৰিক ঘনকৰ 2টা পৰমাণু থাকে আৰু পৃষ্ঠকেন্দ্ৰিক ঘনকৰ গাত মুঠ 4টা পৰমাণু থাকে। সিম্পল কিউবিক ইউনিট সেলৰ এভাৰেজ নাম্বাৰ অফ এটম 1 বডি চেণ্টাৰ্ড কিউবিক ইউনিট সেলৰ নাম্বাৰ অফ এটম 2 আৰু ফেচ চেণ্টাৰ্ড কিউবিক ইউনিট সেলৰ নাম্বাৰ অফ এটম কিমান থাকিব 4। এইখিনি আমাৰ 3 টাইপছ।